ঢিঙৰ কটহগুৰিৰ চাহাবুদ্দিন খানৰ কেৰেলাত মৃত্যু। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত কটহগুৰিৰ খানবস্তিৰ চাহাবুদ্দিন খানৰ কেৰেলাত মৃত্যু হয়। জানিব পৰা মতে পেটৰ তাৰণাত ছমাহ পূৰ্বে খান দাক্ষিণাত্যৰ কেৰেলাত কাম কৰিবলৈ গৈছিল। দুখৰ বিষয় যে যোৱা 22 মেত কেৰেলাৰ কল্যামৰ চুৰানাটত নিজৰ কৰ্তব্যৰ সময়ত মূৰত গছ পৰি গুৰুতৰভাৱে আহত হয়। লগে লগে খানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও 23 মেৰ পুৱা 8 বজাত চিকিৎসকে খানক মৃত বুলি ঘোষণা কৰে। খানৰ মৃতদেহ আজি নিজ গৃহলৈ অনা হয় আৰু তেওঁৰ জানাজা সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত খানৰ বয়স আছিল 52 বছৰ। মৃত্যুৰ সময়ত খানে 2 পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ লগতে বহুতো গুণমুগ্ধক এই ইহ সংসাৰত এৰি থৈ যায়। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। গৈছিল কামলৈ যোৱাৰ পিছত ওপৰত গাছ কাটি আছে, তাৰ পৰা মানে তাক কৈছে গাছটো কাটি আছে, তথাপিও সি মানে যাওঁতে যাওঁতে দেৰি হৈছে, ৰছীটো মানে তাৰ পৰা ছিঙিছে, ছিঙি পেলাই আৰু এটা গছত লাগি সেইটো গছ তাৰ মূৰত পৰিলে, পৰি পেলাই তাৰ মৃত্যু হ'ল। কেতিয়া মৃত্যু হৈছে? মৃত্যু হৈছে 23 তাৰিখ শুক্ৰবাৰ। মৃতদেহটো আজি অনা হৈছে ন? আজি আনি। নামটো কি আছিলে তেখেতৰ? চাহাবুদ্দিন খান। ল'ৰা ছোৱালী কেইজন? ল'ৰা ছোৱালী 3জন। এতিয়া কবৰস্থান ক'ত দিব? টুকটুই কটহগুৰি জামে মছজিদৰ সন্মুখত। ডিষ্ট্ৰিক্টটো কলং আৰু যিটো জেগাত আছে সেইটো চুৰানাট বুলি কয়। চুৰানাট সেইটো কেৰালা, ডিষ্ট্ৰিক্টটো কেৰালা। হয়, চাহাবুদ্দিন কেনেকৈ মৃত্যু? ছমাহ আগতে তেখেত কেৰালালৈ কাম কৰিবলৈ গৈছিল। যোৱাৰ পাছত 22 তাৰিখে গছ এটা ভাঙি তাৰ মূৰত পৰি মৃত্যুবৰণ কৰিলে। 22 তাৰিখে তেখেতক নাৰ্ছিঙত বৰুৱা হ'ল। 23 তাৰিখে তাৰ মৃত্যু হ'ল। আজি কটহাগুৰি আঞ্চলিক জামাই মছজিদৰ সন্মুখত তেওঁৰ জানাজা আৰু কবৰস্থান কৰা হ'ল। ল'ৰা ছোৱালী কেইটা আছে? তিনিটা, দুটা ল'ৰা এটা ছোৱালী। বয়সটো কিমান? বয়সটো ঘৰ কটহগুৰি। কেতিয়া গৈছিল কেৰেলালৈ? কেৰেলালৈ 6 মাস আগতে গৈছিল কাম কৰিবলৈ ন? কেনেকৈ মৃত্যু হ'ল? গাছ কাটি গাছৰ ডাল মৰিত লাগিছে। কেই তাৰিখে মৰিছিল? 22 তাৰিখে মৰিছিল ন? 22 তাৰিখে মৰিছে। চিভিলত ভৰ্তি কৰা হৈছিল নে? হৈছিল। আইচিত আছিল 2 দিন আছিল। আজি মৃতদেহটো আনা হৈছে গাঁৱত? আজি আনিছে। আজি গড় পালে। আজি গড় পাইছে।